গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি আমি বিজ্ঞানৰ নতুন এটা পাঠ আৰম্ভ কৰিম। দেখিছাই তোমালোকে স্ক্ৰীনত। আজি আমি অধ্যায় 6টো আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠটোৰ নাম হৈছে জীৱন প্ৰক্ৰিয়া। এতিয়া পাঠটোৰ আৰম্ভণিতে মই তোমালোকক যদি এটা প্ৰশ্ন সোধোঁ যে আমি বাৰু জীৱনে নিৰ্জীৱ, তোমালোকে নিশ্চয় মোক উত্তৰ দিবা যে আমি জীৱিত হৈ আছোঁ বা আমি শ্বাস প্ৰশ্বাস লৈ আছোঁ, নহয়নে? গতিকে আমি জীৱই হয়। বাৰু এই যে আমি এটা বৈশিষ্ট্য ক'লোঁ এই উত্তৰটো কওঁতে যে আমি শ্বাস প্ৰশ্বাস লৈ আছোঁ, হয়নে? এইটো এটা জীৱৰ বৈশিষ্ট্য। আকৌ যদি মই তোমালোকক সোধোঁ তেনেকুৱা আৰু এটা বৈশিষ্ট্য কোৱা জীৱৰ, তেতিয়া হয়তো তোমালোকে ক'বা যে জীৱৰ বৃদ্ধি হয়, নহয় জানো? আৰু তেনেকুৱা আৰু বৈশিষ্ট্য ক'ব পাৰিম আমি, জীৱক খাদ্যৰ প্ৰয়োজন হয়, হয়নে? বাৰু এতিয়া যদি মই সোধোঁ তোমালোকক যে এটা জীৱৰ সংজ্ঞা দিবৰ কাৰণে এইকেইটা বৈশিষ্ট্যই প্ৰয়োজন নে, বা এইকেইটা বৈশিষ্ট্যৰ সহায়তে আমি জীৱৰ সংজ্ঞা দিব পাৰিমনে? কিছু ক্ষেত্ৰত আমি নোৱাৰিম। গম পাইছা কিয়? যদি এজোপা উদ্ভিদৰ কথা সোধোঁ, তোমালোকে উদ্ভিদৰ ক্ষেত্ৰত বহুত কম এনেকুৱা বৈশিষ্ট্য চকুৰে পৰিলক্ষিত কৰিব পাৰিবা। অৰ্থাৎ তুমি বৃদ্ধিটো দেখিব পাৰিবা যে গছজোপা এটা পুলিৰ পৰা বৃদ্ধি হৈছে, কিন্তু গছজোপাইটো লৰচৰ কৰিব পৰা নাই, সেইটো সাধাৰণতে এটা জীৱৰ বৈশিষ্ট্য, নহয়নে? তাৰপিছতে যদি তোমালোকক সোধোঁ যে উদ্ভিদে শ্বাস প্ৰশ্বাস লৈছেনে, সেইটো হয়তো তোমালোকে সহজতে মোক উত্তৰ দিব নোৱাৰিবা। আচলতে কি, জীৱ বুলি ক'বলৈ হ'লে এইবিলাক বৈশিষ্ট্যৰ উপৰিও এনেকুৱা কিছুমানো বৈশিষ্ট্য আছে যিবিলাক আমি খালী চকুৰে হয়তো আমি নেদেখোঁ বা আমাৰ চকুৰে আমি পৰিলক্ষিত কৰিব নোৱাৰোঁ। আমি চকুৰে চাই আমি অনুভৱ কৰিব নোৱাৰোঁ যে এইকেইটা বৈশিষ্ট্যও জীৱৰ মাজত লুকাই আছে। সেই বৈশিষ্ট্যবিলাক একোটা জীৱৰ সংজ্ঞাৰ বাবে কিন্তু অতিকৈ উপযোগী। এই পাঠটোত আমি তেনেকুৱা কিছুমান বৈশিষ্ট্যৰ বিষয়ে পঢ়িম যিবিলাকে নেকি এটা জীৱক জীৱৰ সংজ্ঞা দিয়াত সহায় কৰে, আৰু সেইবিলাকেই হ'ব জীৱন প্ৰক্ৰিয়া। এতিয়া আমি আলোচনা কৰিম যে জীৱন প্ৰক্ৰিয়া মানেনো কি। পাঠটোৰ প্ৰথমতে এই প্ৰশ্নটোৱে তোমালোকৰ আগত মই দিছোঁ যে জীৱন প্ৰক্ৰিয়ানো মানে কি। এয়াই মই কৈছিলোঁৱেই যে জীৱন ৰক্ষাৰ বাবে এনেকুৱা বহুতো বৈশিষ্ট্য আছে এটা জীৱৰ সংজ্ঞা পাবৰ কাৰণে। সেইবিলাক আচলতে কি হয়, কিছুমান কাৰ্য, আৰু সেই কাৰ্যবিলাক প্ৰত্যেকটো জীৱৰে শৰীৰত প্ৰত্যেকটো সময়তে অব্যাহত থাকিব লাগিব। গম পাইছা? প্ৰত্যেকটো সময়তে প্ৰত্যেকটো জীৱৰ জীৱনত সেইখিনি কাৰ্য অব্যাহত থাকিব লাগিব, অৰ্থাৎ চলি থাকিব লাগিব। আৰু সেই কাৰ্যবিলাক আমি একত্ৰিতভাৱে কি বুলি ক'ম? জীৱন প্ৰক্ৰিয়া বুলি ক'ম। অৰ্থাৎ সেই কাৰ্যখিনি চলি থাকিলেহে এটা জীৱৰ বৈশিষ্ট্য ৰক্ষা হ'ব, বা জীৱৰ আমি জীৱৰ বুলি কোৱাৰ যিটো আমাৰ সংজ্ঞা থাকিব সেইটো তেতিয়াহে থাকিব। বাৰু এতিয়া এই জীৱন প্ৰক্ৰিয়াবিলাকনো কেনেকুৱা হ'ব পাৰে? মূলতে জীৱন প্ৰক্ৰিয়া হৈছে 4 প্ৰকাৰৰ। ঠিক আছে, 4 প্ৰকাৰৰ আমি জীৱন প্ৰক্ৰিয়া পঢ়িব লাগিব। কি কি জীৱন প্ৰক্ৰিয়া আছে? প্ৰথমটো দিছোঁ মই পৰিপুষ্টি। দ্বিতীয়তে দিছোঁ মই শ্বসন, পৰিবহণ আৰু বৰ্জিত পদাৰ্থৰ নিষ্কাশন। এইকেইটাই হৈছে মূল জীৱন প্ৰক্ৰিয়া। অৰ্থাৎ এইকেইটা প্ৰক্ৰিয়াৰ কাৰণেই কি হয়, জীৱৰ সংজ্ঞা সদায় থাকি যায় বুলি আমি ক'ব পাৰোঁ। যদি এইকেইটা প্ৰক্ৰিয়া নচলে তেতিয়াহ'লে আমি জীৱ বুলি সংজ্ঞা দিব নোৱাৰিম। এইকেইটাৰ ভিতৰত তোমালোকে গোটেইকেইটাৰ বিষয়ে তোমালোকৰ লোৱাৰ ক্লাছত অলপ হ'লেও পঢ়ি আহিছা। এতিয়া আমি এইখিনিকে ইয়াত বিতংভাৱে পঢ়িব লাগিব যে পৰিপুষ্টিনো কি, কেই প্ৰকাৰৰ আছে, শ্বসন কেই প্ৰকাৰৰ আছে, পৰিবহণ কিহৰ পৰিবহণৰ কথা কোৱা হৈছে, আৰু বৰ্জিত পদাৰ্থৰ নিষ্কাশন। ইয়াত আমাৰ শৰীৰৰ কোনবিলাক পদাৰ্থৰ নিষ্কাশন কৰিম আৰু কেনেকৈ নিষ্কাশন কৰিম। আৰু এইটো চেপ্টাৰৰ শেষতে তোমালোকৰ কাৰণে এটা বহুত ভাল কথা হ'ব, তোমালোকে আমাৰ নিজৰ শৰীৰৰ এনেকুৱা কিছুমান প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰিবা যিখিনি আচলতে আমি জনাটো অতিকৈ প্ৰয়োজনীয়। বিজ্ঞানৰ ষ্টুডেণ্ট হিচাপে তোমালোকে সেইখিনি জানি বহুত ভাল পাবা বুলিয়ে মই আশা কৰিছোঁ। ঠিক আছে, এতিয়া আমি পৰিপুষ্টিৰ বিষয়ে পঢ়িম। পৰিপুষ্টি, এতিয়া জীৱক খাদ্য লাগে জীয়াই থাকিবলৈ, হয়নে? আমি যদি এদিন খাদ্য নাখাওঁ, এদিনটো বাদেই দিয়া, তুমি যদি ৰাতিপুৱা স্কুললৈ ভালকৈ খাই নাহা,
তেতিয়াহ'লে তুমি দিনটোত কেনেকুৱা তোমাৰ অনুভৱ হ'ব যে তোমাৰ শৰীৰত শক্তি নাই নিচিনাই অনুভৱ হ'ব। এই যে আমাৰ শৰীৰত শক্তি আহৰণৰ লগত বা আমাৰ শৰীৰৰ শক্তিৰ লগত খাদ্যৰ এটা সম্পৰ্ক আমি দেখিছোঁ, সেই সম্পৰ্কটো ভালকৈ বুজি পাবলৈ হ'লে আমি কি জানিব লাগিব? পৰিপুষ্টিৰ বিষয়ে জানিব লাগিব। অৰ্থাৎ আমি যিখিনি খাদ্য খাইছোঁ আমি বুজিব পাৰিম যে সেই খাদ্যখিনিৰ পৰাই আমি যে শক্তি আহৰণ কৰিছোঁ, হয়নে? এই যে আমি খাদ্য লৈ শক্তি আহৰণ কৰিছোঁ সেইটো এটা জটিল প্ৰক্ৰিয়া হয় আৰু সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়। অৰ্থাৎ জীৱই খাদ্য গ্ৰহণ কৰিব আৰু সেই খাদ্যখিনিক কি কৰিব? নিজৰ শৰীৰৰ উপযোগী হোৱাকৈ গঢ়ি তুলিব। এতিয়া খাদ্যখিনি নিজে উপযোগী হোৱা কেনেকৈ কৰিব? খাদ্যখিনিৰ পৰা শক্তি আহৰণ কৰিব বা খাদ্যত থকা অন্য উপাদানখিনি আহৰণ কৰিব। তোমালোকে খাদ্যত থকা উপাদান বুলি কওঁতে হয়তো মনত পৰিছে, আগতে তোমালোকে পঢ়িছা খাদ্যত থকা উপাদানসমূহ কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, হয় নাই? এইখিনি হৈছে বিভিন্ন ধৰণৰ খাদ্যত থকা উপাদান আৰু এই আটাইবিলাক উপাদানেই আমাৰ শৰীৰত অতিকৈ দৰকাৰী। আৰু কেইটামান উপাদান অৱশ্যে মোৰ ক'বলৈ থাকি গৈছে, তোমালোকে জানাই ভিটামিন আছে, খনিজ পদাৰ্থ আছে, নহয়নে? সেই সকলোবিলাকে আমাৰ শৰীৰৰ বাবে উপযোগী আৰু সেইখিনি আমি শৰীৰে ক'ৰ পৰা পায়? আমি খোৱা খাদ্যৰ পৰাই পায়। কিন্তু খাদ্যখিনি খোৱাৰ পিছত আমাৰ শৰীৰত কিছুমান প্ৰক্ৰিয়া হয় যাৰ সহায়ত আমি সেইখিনি উপাদান আহৰণ কৰিব পাৰোঁ। এতিয়া পৰিপুষ্টিৰ প্ৰয়োজনীয়তা কি? পৰিপুষ্টি যদি মই কওঁ যে কিয়নো প্ৰয়োজন আমাক পৰিপুষ্টি? আমিনো খাদ্য কিয় খাব লাগে? প্ৰথম কথাটো তোমালোকে ক'বা যে আমি শক্তি পাবলৈ খাদ্য খাব লাগে। ঠিক আছে, শক্তি বাৰু আমি পালোঁ। শক্তিৰ উপৰিও আমাৰ শৰীৰত আমাক বৃদ্ধি লাগিব, হয়নে? তাৰ উপৰিও কি হ'ব লাগিব? আমাৰ বিকাশ হ'ব লাগিব। প্ৰ'টিন সংশ্লেষণ, আমাৰ শৰীৰত কিছুমান প্ৰ'টিনৰ সংশ্লেষণ হয়, কিছুমান প্ৰ'টিনৰ গঠন হয়, তাৰ বাবেও কি হয়? পৰিপুষ্টি অতিকৈ প্ৰয়োজনীয়। প্ৰ'টিন সংশ্লেষণৰ বিষয়ে তোমালোকে হায়াৰ ক্লাছত ভালকৈ পঢ়িবলৈ পাবা। ঠিক আছে, তাৰপিছত আমি জানিব লাগিব যে এই পৰিপুষ্টি কেই প্ৰকাৰৰ। এইটো আমি দুটা প্ৰকাৰত পঢ়িব লাগিব, স্বপোষীয় পুষ্টি আৰু পৰপোষিত পুষ্টি। এটা এটাকৈ আমি চাব লাগিব যে কিনো হয়। প্ৰথমতে আহিব তোমাৰ স্বপোষীয় পুষ্টি। স্বপোষীয় পুষ্টিটো অট'ট্ৰপিক নিউট্ৰিশ্যন বুলিও কোৱা হয়। ইয়াত কি হয়? স্বপোষিত পুষ্টিত কি হয়? আমাৰ পৰিৱেশত থকা কিছুমান উপাদান, যেনে মই এটা উদাহৰণ দিব বিচাৰিছোঁ কাৰ্বন ডাই অক্সাইড। এইটো হৈছে এটা আমাৰ পৰিৱেশত থকা উপাদান। আন এটা উপাদান হৈছে আমাৰ পৰিৱেশত থকা, সেইটো হৈছে পানী। মই ইয়াৰ সংকেতখিনিহে লিখিছোঁ, ঠিক আছে? ইয়াত কি কৰিব? কিছুমান জীৱই এনেকুৱা ধৰণৰ উপাদান ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিব, ঠিক আছে? খাদ্য প্ৰস্তুত কৰিব। এতিয়া এই যে জীৱই পৰিৱেশৰ পৰা উপাদানবিলাক লৈ নিজৰ খাদ্য প্ৰস্তুত কৰিলে, এনেকুৱা ধৰণৰ পৰিপুষ্টিকে কি বুলি কোৱা হয়? স্বপোষিত পুষ্টি বুলি কোৱা হয়। আৰু লগতে ইয়াক ইংলিছত আমি কওঁ অট'ট্ৰপিক নিউট্ৰিশ্যন। অৰ্থাৎ এনেকুৱা পৰিপুষ্টি য'ত জীৱই নিজৰ খাদ্য নিজে যোগাৰ কৰি লয়। ক'ৰ পৰা যোগাৰ কৰিব? পৰিৱেশত থকা কিছুমান উপাদানৰ পৰা, যেনে কাৰ্বন ডাই অক্সাইড আৰু পানী। এই বিষয়ে আমি এই স্বপোষিত পৰিপুষ্টিৰ বিষয়ে আমি আকৌ পঢ়িব লাগিব, আমি যেতিয়া সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো পঢ়িম, যাৰ বিষয়ে ইতিমধ্যে তোমালোকে সৰু ক্লাছত পঢ়ি আহিছা, ঠিক আছে? এয়া এই পৰিপুষ্টিৰ জৰিয়তে জীৱই বৰ্হি পৰিৱেশৰ পৰা আহৰণ কৰা কিছুমান পদাৰ্থক পৰিৱৰ্তন ঘটাই নিজৰ দেহত শক্তি হিচাপে সঞ্চয় কৰি থ'ব পাৰে। তাৰমানে নিজৰ শৰীৰত শক্তি হিচাপে সঞ্চয় কৰি থ'ব খাদ্যক। কেনেকুৱা? সেইখিনি ক'ৰ পৰা বনাব? পৰিৱেশৰ পৰা আহৰণ কৰা কিছুমান পদাৰ্থৰ পৰা, ঠিক আছে? বাৰু, এতিয়া আমি নেক্সট চাম। স্বপোষী জীৱই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ সহায়ত কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰে। মই যে তোমালোকক লিখিছিলোঁ, এতিয়া অলপমান দেৰি আগতে লিখি দেখুৱাইছিলোঁ যে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। কি খাদ্য প্ৰস্তুত কৰিব? কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰিব। সেয়াই হ'ব সেই জীৱৰ বাবে খাদ্য আৰু প্ৰক্ৰিয়াটোৰ নাম হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া। এতিয়া উদাহৰণ যদি আমি সোধোঁ যে এনে পৰিপুষ্টি আমি ক'ত দেখিবলৈ পাওঁ? সেউজীয়া উদ্ভিদত এনে পৰিপুষ্টি আমি দেখিবলৈ পাওঁ। তাৰ পাছত আহিলে পৰপোষিত পুষ্টি।
তে পৰপোষিত পুষ্টি উদাহৰণ যদি মই দি দিওঁ, আমি মানুহবিলাকৰ ক্ষেত্ৰত বা অন্য জন্তুবিলাকৰ ক্ষেত্ৰত পৰপোষিত পুষ্টি দেখিবলৈ পাওঁ। গতিকে পৰপোষিত পুষ্টি সেই কথাটো যদি মই উদাহৰণটো তোমালোকক দিছোঁ, তাৰ সংজ্ঞাটো তোমালোকে নিশ্চয় বিচাৰি পাইছা। সংজ্ঞাটো হয় তাৰমানে কি, আমি নিজৰ পুষ্টি পূৰ্ণ কৰিবলৈ কি কৰোঁ, অন্য জীৱৰ ওপৰত নিৰ্ভৰ কৰোঁ। অৰ্থাৎ আমি আমাৰ পৰিৱেশৰ পৰা উপাদানসমূহ লৈ নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰোঁ। অন্য জীৱই প্ৰস্তুত কৰা খাদ্যৰ আমি আহৰণ কৰোঁ। গতিকে আমি হৈছোঁ পৰপোষিত, আৰু আমাৰ যিটো পুষ্টিৰ প্ৰকাৰ সেইটো হ'ব পৰপোষিত পুষ্টি। ক'ত দেখিবলৈ পাম? প্ৰায়বিলাক জন্তুৰে কি দেখিবলৈ পাম আমি? পৰপোষিত পুষ্টি। এতিয়া পৰপোষিত পুষ্টিৰো আকৌ কি হয়, জীৱৰ শৰীৰৰ গঠনৰ ওপৰত ভিত্তি কৰি পুষ্টি আহৰণ কৰাৰো প্ৰক্ৰিয়া ভিন্ন হয়। এতিয়া জন্তুবিলাকৰ নাম যদি মই ক'বলৈ যাওঁ, এটা পৰুৱাৰ পৰা আৰম্ভ কৰি যদি আমি এটা মানুহলৈকে চাওঁ, তেতিয়াহ'লে আমি কি দেখিম, যে তাৰ শৰীৰত ভিন্নতা আছে, নহয় জানো? আৰু এই শৰীৰৰ ভিন্নতাৰ লগতে জীৱৰ কি হ'ব, পুষ্টি আহৰণ কৰাৰ ধৰণো বেলেগ বেলেগ হ'ব। ঠিক আছে। এতিয়া তোমালোকক আজি মই শিকালোঁ যে পৰিপুষ্টি, তাৰপিছতে আমি জীৱন প্ৰক্ৰিয়া, এইবিলাক আমি আলোচনা কৰিলোঁ, নহয় জানো? তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, আৰু তাত দিয়া কথাখিনিতো বাৰু লিখিবাই। লগতে মই 3টা হোমৱৰ্ক দিছোঁ। হোমৱৰ্ককেইটা জীৱৰ জীৱনৱৰ্তী থাকিবলৈ কোনবোৰ প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিবা, পৰিপুষ্টিৰ প্ৰয়োজনীয়তা কিয় আছে বুলি ভাবা, পৰপোষী পৰিপুষ্টি আৰু স্বপোষী পৰিপুষ্টিৰ মাজত পাৰ্থক্য লিখা। এয়াই আজি ক্লাছ আছিলে। আমি নেক্সট ক্লাছত আমি পঢ়িবলৈ যত্ন কৰিম যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি ধৰণৰ কোনকেইটা ষ্টেপছ তাত ইনক্লুড হৈ থাকে, সেয়া আমি জানিবলৈ চেষ্টা কৰিম। তোমালোকে ভালদৰে ভিডিঅ'টো চাবা আৰু মোক হোমৱৰ্ককেইটা কৰি দেখুৱাবা। থেংক ইউ।